কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি ডিসকাস কৰিব গৈছো ভাল চাকৰি কিছুমান প্ৰাইভেট জব আছে গভৰ্ণমেন্ট জব আছে টপ 15 প্ৰাইভেট কোম্পানী জব আনিছো যৰ কোনো ধৰণৰ ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নোযোৱাকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু সদায় নিচিনা খালি গুগলত টাইপ কৰি দিলে হন আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব জৰ পৰা মই আপোনাৰ চাকৰিবোৰ আপডেট দিও আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন বা এপ্লাই কৰিব পাৰিব আজি ভেকেন্সি ভাল কোম্পানীৰ পৰা আহিছে Xiaomi কোম্পানী MI কোম্পানী মাৰুতি আপোনালোকৰ কাৰ শোৰুম টু হুইলাৰ শোৰুম তাতে বহুত ভেকেন্সি আছে ভালদৰে ডিসকাস কৰি আছো বহুতটা জায়গা আছে জৰহাট আছে তাৰ পিছত বহুত জায়গাৰ ভেকেন্সি আছে বিশ্বনাথ চাৰিআলি যোৱা পৰখি ডিসকাস কৰিছিলো আমি শপিং মলৰ ভেকেন্সি যদি সোৱানে চাই লব পাৰে 5 ষ্টাৰ হোটেলৰ ভেকেন্সি আছে 10টা কোম্পানীৰ ভেকেন্সি আছে যদি সোৱানে চাই লব পাৰে মাৰ্সিডিজ বেঞ্চৰ ভেকেন্সি ডিসকাস কৰিছিলো কেদিনমান আগত আসাম টপ 10 প্ৰাইভেট জব ভেকেন্সি দা কৰ্পোৰেট সিটি বেংকৰ ভেকেন্সি লাষ্ট ডেট গুছি গল যোৱা কালি আছিল 10 ফেব্ৰুৱাৰী ইটা যাতে এপ্লাই নকৰে কোনেও তাৰ পিছত ফলছৱাগন কাৰ শোৰুমৰ ভেকেন্সি আছে আজি ভেকেন্সি আমি ডিসকাস কৰিলাম সময় নষ্ট নকৰি যোনটো আপোনালোকৰ ভেকেন্সি আহিছে আসাম টপ 15 প্ৰাইভেট জব ভেকেন্সি 15টা কোম্পানীৰ ভেকেন্সি লৈ আহিছো আজি সবে যাতে এপ্লাই কৰে আৰু অসমৰ বেচৰকাৰী চাকৰি অৰ্হতা কোৱালিফিকেশন 10+ টু গ্ৰেজুৱেচন ডিপ্লোমা পোষ্ট গ্ৰেজুৱেচন চাকৰি আছে ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স বোৰ্ড কেন এপ্লাই অসমৰ ল'ৰা ছোৱালী সকলো এইবোৰ চাকৰি এপ্লাই কৰিব পাৰিব প্ৰথম ভেকেন্সিত আপোনালোকৰ আহিছে কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়ৰ পৰা ভেকেন্সি আৰু ওয়াকিং ইন্টাৰভিউৰ কাৰণে মাতিছে টিচাৰৰ ভেকেন্সি আছে এস অন হুৱেন পিউৰলি কন্ট্ৰেকচুৱেল বেচিছত হ'ব চাকৰিটো ফৰ দা সেশন 2022 সো আপুনি যদি ইন্টাৰেষ্ট বা কন্ট্ৰেকচুৱেল ভেকেন্সিত কৰিব খোজে আৰু এক্সপেৰিয়েন্সটো গেইন কৰিব খোজে টিচাৰ এপ্লাই কৰিব পাৰে আৰু ওয়াকিং ইন্টাৰভিউ হ'ব আপোনালোকৰ 25 আৰু 26 25ত ওয়াকিং ইন্টাৰভিউ হ'ব পিজিডিৰ কাৰণে আপোনালোকৰ আৰু ইংলিশ হিন্দী মেথছ ফিজিক্স কেমিষ্ট্ৰি ইকনমিক্স বায়োলজি কমাৰ্চ জিওগ্ৰাফি তাৰ পিছত হিষ্ট্ৰি পলিটিকেল সায়েন্স এনেকুৱা ধৰণৰ ইন্টাৰভিউ হ'ব আৰু পিজিডিৰ কাৰণে ইংলিশ সংস্কৃত মেথছ সায়েন্স আৰু হিন্দীৰ কাৰণে আৰু 26ত আপোনালোকৰ ইন্টাৰভিউ হ'ব অকল পিজিডিৰ কাৰণে কম্পিউটাৰ সায়েন্স প্ৰাইমেৰী টিচাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আৰু এডুকেশ্যন কাউন্সিলৰ ৰিপৰ্টিং টাইম আৰু ভেৰিফিকেশন অফ ডকুমেন্ট হ'ব 8টা পৰা 9:30 লৈ আৰু ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আপোনালোকৰ 10টা বজাৰ পৰা যদি ইন্টাৰেষ্টেড তেতিয়ালে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব পাৰে এতে আৰু অৰিজিনাল কপিখনো দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে নে ভেকেন্সি আহিছে কোকৰাঝাৰৰ পৰা ভেকেন্সি কোকৰাঝাৰৰ পৰা প্ৰথম ভেকেন্সিত আপোনালোকৰ আহিছে সেম কলেজ অফ নাৰ্সিংৰ পৰা টিউটৰৰ ভেকেন্সি বিএসসি নাৰ্সিং বা জিএনএম কৰা হ'ব লাগিব এক্সপেৰিয়েন্স বা অভিজ্ঞতা 1 ইয়াৰ 8টা ভেকেন্সি আছে টোটাল সো বহুতে যাতে সিলেক্ট হয় তাৰে কামনা কৰিছো নে ভেকেন্সি আহিছে প্ৰিন্সিপাল এৰ কাৰণে এমএসসি নাৰ্সিং 3 বছৰ এক্সপেৰিয়েন্স বা অভিজ্ঞতা এটা পোষ্ট আছে লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 16 ফেব্ৰুৱাৰী 2022 লোকেশন কোকৰাঝাৰ যদি ইন্টাৰেষ্টেড তেতিয়ালে আপোনালোকৰ ৰিজিউমিখন এটো ইমেইলত পঠাই দিব পাৰে হেডিঙত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ কন্টাক্ট নম্বৰ দুটা দিয়া আছে যোগাযোগ কৰি ল'ব পাৰে নে ভেকেন্সি এটা সিসিটিভি আৰু আদাৰ সিকিউৰিটি ষ্টাফ অৰ্গানাইজেশ্যন বা কোম্পানীৰ পৰা ভেকেন্সি আহিছে অফিস এসিস্টেন্ট আৰু সেলস ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি কোনো ধৰণৰ ফিজ দিব নালাগে অৰ্হতা কোৱালিফিকেশনটো মেনশন কৰি দিনে কিন্তু আমাৰ মতে 12 পাছ বা গ্ৰেজুৱেচন লৈ ল'ব পাৰে হেতু সবে এপ্লাই কৰিব পাৰে আজি ভিডিওটা কন্টাক্ট কৰি ল'ব বা ইমেইলৰ ৰিজিউমিখন ডাইৰেক্ট পঠাই দিব পাৰে কোনো ফিজ দিব নালাগে যদি শৰ্ট লিস্টেড কৰা হয় নিশ্চয় ইন্টাৰভিউৰ কাৰণে মাতিব নে ভেকেন্সি আহিছে আপনা সুজুকি অপোজিট অফ মেগা প্লাজা বেলতলাৰ পৰা ভেকেন্সি বেক অফিস এসিস্টেন্ট সেলস মেনেজাৰ টেলিকলাৰ টিম লিডাৰ সেলস কনসালটেন্ট শোৰুম হোস্টেস সৈকেটা ভেকেন্সি আছে একেটা কাৰণে অৰ্হতা লেখিয়া নাই কিন্তু আমাৰ মতে টিম লিডাৰক বাদ দি বেলেগ কেটা 12 পাস হলে হৈ যাব লাগে বা গ্ৰেজুৱেচন আৰু টিম লিডাৰটো গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন লয় জেনাৰেলি হেতু কাৰণে এপ্লাই কৰিব পাৰে ফোন নম্বৰটো তলত দিয়া আছে আৰু কোনো এপ্লিকেশন ফিজ দিব নালাগে আজি ভিডিওতে কন্টাক্ট কৰি ল'ব আজি লাষ্ট ডেট হয় দুটা ফোন নম্বৰ দিয়া আছে আৰু ইমেইলত দি আছে ইমেইলত ৰিজিউমিখন ডাইৰেক্ট পঠাই দিব পাৰে আজি দিনৰ ভিতৰতে নে ভেকেন্সি আহিছে বঙাইগাঁৱৰ পৰা ভেকেন্সি ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ কাৰিজা বঙাইগাঁৱৰ পৰা ভেকেন্সি এক্সপেৰিয়েন্স টিচাৰ ট্ৰেইনড টিচাৰ আৰু এক্সেলেন্ট কমিউনিকেশন স্কিল যাৰ আছে ইংলিশত হিয়তে এপ্লাই কৰিব পাৰে আৰু কম্পিউটাৰ নলেজ বেছিক জানিব লাগিব প্ৰথম ভেকেন্সিটো আহিছে নাৰ্সাৰী টিচাৰৰ কাৰণে ভেকেন্সি এলিজিবিলিটি হল মন্টেছৰী ট্ৰেইন কৰা হ'ব লাগিব বা এনটিটি কিণ্ডাৰগাৰ্টেন আৰু নেক্সট ভেকেন্সি টিজিডি কাৰণে আহিছে এটো কাৰণে গ্ৰেজুৱেচন বা ডিএল বা বিএড কৰা হ'ব লাগিব অসমীয়া মেথমেটিক্স আৰু সংস্কৃতৰ টিচাৰ ভেকেন্সি আছে যদি ইন্টাৰেষ্টেড তেতিয়ালে এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ হেডিঙত লিখি দি এইটো ইমেইলত পঠাই দিব পাৰে বা 12 ফেব্ৰুৱাৰী আগত পঠাই দিব নে ভেকেন্সি আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা ভেকেন্সি
টিচাৰৰ ভেকেঞ্চি আহিছে পিজিডিৰ কাৰণে কম্পিউটাৰ সায়েন্স টিজিডিৰ কাৰণে আহিছে ইংলিছ আৰু হিন্দী তিনিটা পোষ্ট আছে এটা আছে পিজিডিৰ কাৰণে টিজিডিৰ কাৰণে দুটা আছে পে স্কেল আপোনালোকৰ 15000 ফৰ টিজিডি আৰু 10000 ফৰ টিজিডি আপ টু 50 ইয়াৰ্ছ লৈ এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যনখিনি দিয়া আছে ফৰ টিজিডি কম্পিউটাৰ সায়েন্স এমচিএ বিই বিটেক আৰু টিজিডিৰ কাৰণে বেচেলৰ ডিগ্ৰী উইথ বিএড আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে 16 ফেব্ৰুৱাৰীৰ আগত এইটো ইমেইলৰ ৰিজিউমখন পঠাই দিব পাৰে হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ নেক্সট ভেকেঞ্চি আহিছে যোৰহাটৰ পৰা ভেকেঞ্চি আছাম ওমেন ইউনিভাৰ্চিটি যোৰহাটৰ পৰা ভেকেঞ্চি আহিছে মাল্টিটাস্কিং স্কিল ওয়ার্কার ভ্যাকেন্সি এটা ভ্যাকেন্সি আছে পে স্কেল 13356 পার মান্থ আর এলিজিবিলিটি ক্রাইটেরিয়াখিনি চাই লওক গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সায়েন্স আৰ্টছ বা কমাৰ্চ বেকগ্ৰাউণ্ডত আৰু ডিপ্লোমা হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন নলেজ হ'ব লাগিব মাইক্ৰ'ছফ্ট অফিচ সফটৱেৰ লেটাৰ ড্ৰাফটিং স্কিল বোথ ইন অসমীয়া আৰু ইংলিছ লেংগুৱেজ আদাৰ স্কিলখিনি দিয়া আছে আপোনালোকৰ নলেজ ষ্টেনোগ্ৰাফি যদি আছে তেতিয়াহ'লে বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব বেলেগ কেণ্ডিডেটতকৈ যদি নাই তেতিয়া এপ্লাই কৰিব পাৰে খালি প্ৰেফাৰেঞ্চে বেছি দিয়া হ'ব আৰু ৱাকিং ইণ্টাৰভিউ হ'ব আপোনালোক ডাইৰেক্ট যাব লাগিব আপোনালোকৰ ৰিলেভেণ্ট ডকুমেণ্ট লৈ আৰু অৰিজিনেল কপিবোৰ লৈ আৰু জেৰক্স কপিও লৈ যাব 2 কপিকে আৰু 5 ফটোকপিও লৈ যাব 17 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ আছে 11 বজাৰ পৰা আছাম ওমেন ইউনিভাৰ্চিটি যোৰহাট যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰে এখন ফিল আপ কৰি লৈ যাব লাগিব আৰু এডমিট ডিটেইলছ বা অৰিজিনেল কপিখন ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে নেক্সট ভেকেঞ্চি আহিছে এপ'ল এক্সেল কেয়াৰ হস্পিটেলৰ পৰা ভেকেঞ্চি আৰু আপোনালোকৰ ডেস্ক সাপোর্ট ইঞ্জিনিয়ার আইটি সার্ভিস ডেস্কৰ কাৰণে এটা ভেকেন্সি আছে পে স্কেল 2 লাখ টু 2,40,000 পাৰ মান্থ এজ লিমিট 30 ইয়াৰ্ছ আপ টু এপ্লাই কৰিব পাৰে এটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইন কম্পিউটাৰ সায়েন্স আৰু সিমিলাৰ ষ্ট্ৰীম এক্সপেৰিয়েন্স বা অভিজ্ঞতা 1 to 4 ইয়াৰ্ছ ফাৰ্মাচিষ্টৰ কাৰণে তিনিটা ভেকেন্সি আছে 12,000 to 18,000 আৰু এজ লিমিট 30 ইয়াৰ্ছ লৈ এপ্লাই কৰিব পাৰে বি ফাৰ্মা ডি ফাৰ্মা বা এম ফাৰ্মা এক্সপেৰিয়েন্স বা অভিজ্ঞতা 1 ইয়াৰ হ'ব লাগিব আৰু যদি ইন্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকৰ ৰিজিউমিখন healthcare.guwahati এইটো ইমেইলত পঠাই দিব পাৰে 13 ফেব্ৰুৱাৰীৰ আগত হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ নেক্সট ভেকেঞ্চি আহিছে এমআই মোবাইল কোম্পানী বহুতে চিনিয়ে পায় আৰু বহুতে চাগে এতিয়াও এমআই মোবাইলতে ভিডিঅ'টা চাই আছে সিডি হেডৰ কাৰণে ভেকেঞ্চি আহিছে সিটি হেড বহুত ডাঙৰ পোষ্ট এইটো এটা গোটেই সিটি মেনেজ কৰিব লাগিব আৰু স্যালাৰি ভালে হ'ব এটা ভেকেঞ্চি আছে লোকেশ্যন গুৱাহাটী কোৱালিফিকেশ্যন এমবিএ হ'ব লাগিব আৰু ভালকৈ খিনি চাই ল'ব কেনেকুৱা ধৰণৰ কি বিচৰা হৈছে ৰোলখিনি এখিনি গোটেইখিনি পঢ়ি দিলে ভিডিঅ'টো লম্বা হৈ যাব সেইটো কাৰণে পঢ়ি ল'ব আৰু অভিজ্ঞতা হ'ব লাগিব 5 বছৰ এক্সপিৰিয়েন্স আৰু মাষ্টাৰ ডিগ্ৰী ইন বিজনেছ এমবিএ আৰু আপোনালোকৰ ট্ৰেভেল কৰিব লাগিব পাৰে 4 to 5 দিন উইকত সো আপোনালোকে ভালকৈ খিনি চাই ল'ব গোটেইখিনি দিয়া আছে এপ্লাই লিংকত ক্লিক কৰিলে যোনটো এমআই অফিচিয়েল ৱেবছাইট আছে তাতে যে এপ্লাই কৰিব লাগিব কোনো ধৰণৰ থাৰ্ড পাৰ্টি নাথাকে সেইটো কাৰণে কোনো ধৰণৰ ফিজো দিব দৰকাৰ নাই এখিনি পঢ়ি ল'ব গোটেইখিনি ভালদৰে দিয়া আছে এটা এপ্লিকেশ্যন ফৰ্মখনো দিয়া আছে এটা নাম মিডল নেম লাষ্ট নেম ইমেইল আইডি এক্সপিৰিয়েন্স কিবা যদি আছে গোটেইখিনি ফিল আপ কৰি দিব ফিল আপ কৰি জমা দিলে হ'ল লেখাই আছে লোকেশ্যন গুৱাহাটী আৰু এক্সপিৰিয়েন্স 6 বছৰ পৰা 9 বছৰ ভালকৈ এখিনি চাই ল'ব আমি নেক্সট ভেকেঞ্চি লৈ যাওঁ নেক্সট ভেকেঞ্চি আপোনালোকৰ এটা ইণ্টেৰিয়ৰ কোম্পানীৰ পৰা ভেকেঞ্চি আহিছে প্ৰত্যেক গুৱাহাটীৰ পৰা ভেকেঞ্চি প্ৰজেক্ট বা সাইট সুপাৰভাইজাৰ গ্ৰাফিক্স ডিজাইন এক্সপিৰিয়েন্স হ'ব লাগিব 3D মেক্সত আৰু অভিজ্ঞতা আপোনালোকৰ খালি গ্ৰাফিক্স ডিজাইনৰ বিচৰা হৈছে স্যালাৰি আপ টু 20,000 পাৰ মান্থ বেছড অন এক্সপিৰিয়েন্স কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন প্ৰেফাৰেঞ্চ দিব কেণ্ডিডেটজন যদি আগতে এক্সপিৰিয়েন্স আছে বিল্ডিং বা ইণ্টেৰিয়ৰ ডেভেলপমেণ্ট আগতে কাম কৰা লোকেশ্যন গুৱাহাটী যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাই ফৰ দ্য পোষ্ট অফ নেক্সট ভেকেঞ্চি আহিছে আৰজে চিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীৰ পৰা ভেকেঞ্চি ক্লাৰ্ক আৰু প্ৰিন্সিপালৰ ভেকেঞ্চি ক্লাৰ্কত জেনেৰেলি 12 পাছ ল'লে বা কিবা গ্ৰেজুৱেশ্যনৰ ল'লে আৰু প্ৰিন্সিপালৰ মাষ্টাৰ ডিগ্ৰী লয় তেওঁলোকে ফোন কৰি ল'ব ফোন নম্বৰ তলত দিয়া আছে 12 ফেব্ৰুৱাৰীৰ আগত নেক্সট ভেকেঞ্চি ভিজন কিউ গুৱাহাটীৰ পৰা ভেকেঞ্চি আহিছে ইংলিছ ফেকাল্টি ফৰ ৰিপিটেড কোচিং এক্সাম এডুকেশ্যন ইনষ্টিটিউট গুৱাহাটীৰ কাৰণে ভেকেঞ্চি এইটো ইমেইল দি আছে এইটো ইমেইল ৰিজিউমিখন পঠাই দিব পাৰে আৰু 12 ফেব্ৰুৱাৰীৰ আগত কণ্টেক্ট কৰি ল'লে হ'ল তলত দিয়া নাম্বাৰত নেক্সট ভেকেঞ্চি আহিছে চিএচি নগৰবেৰাৰ পৰা ভেকেঞ্চি মণ্ডলপাৰা ফিমেল কাউন্সিলৰ এটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন লাগে এটো কাৰণে ফোন কৰি ল'ব এবাৰ ফোন কৰিলে ভালদৰে বুজাই দিয়া হ'ব স্পোকেন ইংলিছ ফেকাল্টি জাৰ্নেলিজম ফেকাল্টি টুৰিজম ফেকাল্টি সফটৱেৰ ফেকাল্টি হাৰ্ডৱেৰ ফেকাল্টি আৰু যদি ইণ্টাৰেষ্টেড তেতিয়া আপোনালোকৰ ফ্ৰী যোনখন এপ্লিকেশ্যন ফৰ্ম আছে এখন অফিচৰ পৰা লৈ ল'ব পাৰে কণ্টেক্ট নম্বৰ আছে যোগাযোগ কৰি ল'ব পাৰে 15 ফেব্ৰুৱাৰীৰ আগত নেক্সট ভেকেঞ্চি আহিছে পিউজ গ্ৰুপ অফ ইনষ্টিটিউট বন্দা আমগাঁৱৰ পৰা ভেকেঞ্চি কম্পিউটাৰ ফেকাল্টি কাম কম্পিউটাৰ লেব টেকনিচিয়ানৰ ভেকেঞ্চি কোৱালিফিকেশ্যন বা অৰ্হতা এমচিএ বিটেক ইন কম্পিউটাৰ সায়েন্স বিসিএ কৰা হ'ব লাগিব যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে কণ্টেক্ট নম্বৰ আছে যোগাযোগ কৰি ল'ব পাৰে লাষ্ট ডেট হ'ল 12 ফেব্ৰুৱাৰী 2022 নেক্সট ভেকেঞ্চি আহিছে লাষ্ট ভেকেঞ্চি আজিৰ দিনৰ ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ পৰা আহিছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ গুৱাহাটী লোকেশ্যন আৰু এক্সপিৰিয়েন্স বা অভিজ্ঞতা হ'ব লাগিব একে ফিল্ডত কাম কৰা 5 বছৰ
আৰু আপোনাৰ ফোন কৰি ল'ব পাৰে তলত দিয়া নাম্বাৰত বা ইমেইলতে ৰিজিউমিখন পঠাই দিব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ফালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আগলৈ যদি এনেকুৱা 10টা 12টা 15টা কোম্পানীৰ ভেকেন্সি বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আজিলৈ মানে জয় অসম আগলৈ ভিডিঅ'বোৰ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ ভাল ভাল জব পাই থাকে